ডিজিটেল আছাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু মোবাইলত 5G ইউজ কৰিব পৰা নাই নেকি? বা 5G to 4G ছুইচ হৈ থকা প্ৰব্লেম পাইছে নেকি? আজি মই দেখুৱাম এটা এপ্লিকেশ্যনৰ সহায়ত আপুনি 5G টো কেনেকৈ ষ্টেবল কৰি ৰাখি ধৰিব পাৰিব মোবাইলত। প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত চাৰ্চ বাৰত টাইপ কৰিব নেট মনষ্টাৰ বুলি। এয়া দেখিছে নেট মনষ্টাৰ মই টাইপ কৰি দিছোঁ। আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত দেখিছে নেট মনষ্টাৰ আহি গৈছে। মোৰ ইয়াত দেখাই আছে অ'পেন বুলি, আপোনালোকৰ তাত ইনষ্টল বুলি দেখাব, আপোনালোকে ইনষ্টল কৰি ল'ব। মই অ'পেন কৰি দিছোঁ। কিছুমান পাৰ্মিশ্যন বিচাৰিছে, আপুনি গ্ৰাণ্ট পাৰ্মিশ্যন কৰি দিব। কৰাৰ পিছত হোৱাইল ইউজিং দ্য এপ কৰি দিব, এলাউ কৰি দিব। এলাউ কৰাৰ পিছত দেখিছে নেট মনষ্টাৰ এপ্লিকেশ্যনটো অ'পেন হৈ গৈছে। অ'পেন হোৱাৰ পিছত তলত দেখিছে ছাইডত থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফোন ইনফৰমেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে ছেট প্ৰেফাৰ্ড নেটৱৰ্ক টাইপ, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিছে এনআৰ অনলি, এইটোত চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত চাব 5G শ্ব' কৰিব। এইটো দেখিছে মোৰ মোবাইলত 5G শ্ব' কৰিছে। এনেকৈ আপোনালোকে এটা এপ্লিকেশ্যনৰ সহায়ত 5G ষ্টেবল কৰি ৰাখি ধৰিব পাৰিব, বা যোনবিলাক জেগাত 5G নেটৱৰ্ক নাপায় সেইবিলাক জেগাত আপুনি 5G ইউজ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।